সকলোলৈকে নমস্কাৰ জনাইছোঁ। আজি মই আলোচনা কৰিবলৈ লৈছোঁ দ্বাদশ শ্ৰেণী অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰীৰ ছেকেণ্ড পাৰ্ট ভিডিঅ'টো। অৰ্থাৎ আজি আলোচনা কৰিম পদ্যাংশৰ পাঠসমূহৰ বিষয়ে। পূৰ্বতে ভিডিঅ'টো গদ্যাংশ পাঠসমূহৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ। যদি ভিডিঅ'টো কোনোবাই চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাৰ পৰা তোমালোকে চাই ল'ব পাৰিবা। এতিয়া আমি পদ্যাংশৰ পাঠসমূহ আলোচনা কৰোঁ। তেন্তে পলম নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম পদ্য বৰগীত। বৰগীতটোৰ নাম হৈছে উঠৰে উঠ বাপু গোপালহে, লিখিছে মাধৱদেৱে লিখিছে। মই যিবিলাক ৰেড চিন মাৰিছোঁ সেইবিলাক ইম্পৰ্টেণ্ট, গতিকে ৰেড চিন মৰাবিলাক চালেই হ'ল। মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত আধ্যাত্মিক ভাৱসম্পন্ন আৰু ৰাগ ৰাগিনীযুক্ত গীতসমূহক বৰগীত বুলি কোৱা হয়। এতিয়া বৰগীত কাক বোলে? পৰীক্ষাত প্ৰশ্ন বেকগ্ৰাউণ্ডৰ পৰা এইটো প্ৰশ্ন হ'ব পাৰে। আৰু বৰগীতসমূহক কেইটা ভাগত ভাগ কৰা হয়, কি ভাগ কেইটাও ইয়াত ধুনীয়াকৈ দিয়া আছে। লীলা, বীৰ, বিৰক্তি, পৰমাৰ্থ, সুৰ, চাতুৰী 6টা ভাগত বৰগীতক ভাগ কৰা হৈছে। তাৰ উপৰিও বৰগীতটো ক'ৰ পৰা তুলি অনা হৈছে সেই বিষয়েও লিখা আছে। হৰি নাৰায়ণ দত্ত বৰুৱা সম্পাদিত বৰগীত নামৰ গ্ৰন্থখনৰ পৰা লোৱা হৈছে। লেখকৰ পৰিচয়ত যদি চাওঁ তেনেহ'লে ৰাজেন্দ্ৰ অধ্যাপকৰ কথা আছে। মাধৱদেৱৰ শিক্ষাগুৰু হৈছে ৰাজেন্দ্ৰ অধ্যাপক। তাৰ পাছত মণিকাঞ্চন সংযোগৰ কথা আছে। শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম যিটো সাক্ষাৎ হৈছিল তাক কোৱা হয় মণিকাঞ্চন সংযোগ। 1522 খ্ৰীষ্টাব্দত হৈছিল, সেই কথাও আমি মনত ৰখাটো প্ৰয়োজন। তাৰ উপৰিও তেখেতে বিভিন্ন ধৰণৰ নাটক ৰচনা কৰিছিল। কেইখনমান নাটকৰ বিষয়েও হয়তো অহাৰ এটা চান্স থাকে, গতিকে নাটক কেইখনমানৰ নাম চাই থৈ দিলে বেছি ভাল হয়। তাৰ উপৰিও মাধৱদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ কি বুলিও পৰীক্ষাত সঘনে প্ৰশ্ন আহে, নামঘোষা বুলি লিখিব লাগিব। তাৰ উপৰিও শংকৰদেৱৰ বৰগীত কিমানটা ৰচনা কৰিছিল, মাধৱদেৱৰ কিমানটা বৰগীত ৰচনা কৰিছিল, সেইবিলাকৰ কথাও গুৰুত্ব দিয়া উচিত। ইয়াত মাধৱদেৱৰ বৰগীতৰ সংখ্যা আছে 157টা। বৰগীতটোৰ মূল পাঠলৈ যদি যাওঁ তেনেহ'লে বৰগীতটো কোনটো ৰাগত বন্ধা আছে তাক গুৰুত্ব দিয়া উচিত। ৰাগটো খুব আহে, কৌ ৰাগত বন্ধা আছে। তাৰ পাছত যদি 99 পেজত চাওঁ, আমি পাঠবোধটোত যদি চাওঁ, বাৎসল্য ভাৱৰ প্ৰকাশ মাধৱদেৱৰ বৰগীতৰ এটা প্ৰধান বৈশিষ্ট্য। মাধৱদেৱৰ বৰগীতৰ এটা প্ৰধান বৈশিষ্ট্য কি বুলি পৰীক্ষাত প্ৰশ্ন আহে। মাধৱদেৱৰ বৰগীতবিলাকক কিয় বাৎসল্য ভাৱ প্ৰধান বুলি কোৱা হয় সেই কথাও আহে। ভগৱান শ্ৰীকৃষ্ণৰ শিশুকালৰ নানা ক্ৰিয়াকলাপৰ মনোমুগ্ধকৰ বৰ্ণনা মাধৱদেৱৰ বৰগীতত পোৱা যায় বাবেই তেওঁৰ বৰগীতসমূহক বাৎসল্য ভাৱ প্ৰধান বুলি কোৱা হয়। তাৰ তলতে যদি একেবাৰে তলত যদি চাওঁ, বৰগীতৰ তাল, ৰাগ, সাংগীতিক ভাষা আদিৰ অন্তৰালত গভীৰ আধ্যাত্মিক নেক্সট পেজত ভাৱৰ প্ৰবাহ লক্ষ্য কৰা যায়। সেইবাবে ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতসমূহক নবুল নাম্বাৰ্ছ বুলি কৈছে। অৰ্থাৎ নবুল নাম্বাৰ্ছ বুলি ডক্টৰ বাণীকান্ত কাকতিয়ে কিয় কোৱা হৈছে বৰগীতবিলাকক, তেনেকৈও প্ৰশ্নটো আহে। বৰগীতবিলাকক নবুল নাম্বাৰ্ছ বুলি বাণীকান্ত কাকতিয়ে কিয় কৈছে, কালিৰাম মেধিয়ে কি বুলি কৈছে, দেৱেন্দ্ৰনাথ বেজবৰুৱাই বৰগীতসমূহ কি নামেৰে নামকৰণ কৰিছে, এইবিলাক কথা গুৰুত্বপূৰ্ণ, অলপ চাব লাগিব। তাৰ উপৰিও মাধৱদেৱৰ বৰগীতসমূহক মহাৰাষ্ট্ৰৰ কবি তুকাৰাম আৰু উত্তৰ ভাৰতৰ কবি সুৰদাসৰ গীতৰ লগত তুলনা কৰিব পাৰি বুলিও উল্লেখ কৰা আছে। তাৰ উপৰি যদি আমি বৰগীতৰ বেকগ্ৰাউণ্ডৰ কথা আমি আলোচনা কৰোঁ, বৰগীত কাক বোলে, বৰগীতৰ বিভিন্ন নামকৰণ, বৰগীতৰ বৈশিষ্ট্যসমূহ, বৰগীতৰ মূল ভাৱটো চাব লাগিব। বৰগীতৰ মাতৃ পুত্ৰৰ মধুৰ সম্পৰ্কে কিদৰে ফুটি উঠিছে লিখিবলৈ আহিব পাৰে পৰীক্ষাত, সেইকেইটা ইম্পৰ্টেণ্ট। নেক্সট আমি আহিছোঁ বিশ্ব খনিকৰ। পাঠটো লিখিছে মফিজুদ্দিন আহমদ হাজৰিকাই। জোনাকী যুগৰ কবি সাহিত্যিকসকলৰ সমসাময়িক হ'লেও মফিজুদ্দিন আহমদ হাজৰিকা কিন্তু জোনাকী কাকতৰ লগত জড়িত নাছিল। এই পৰীক্ষাত প্ৰশ্নটো এনেকৈও অহা দেখিবলৈ পোৱা যায় যে কোনগৰাকী কবি জোনাকী কাকতৰ লগত জড়িত নাই, তেনেকৈ বুলিও দি দিব পাৰে। তাৰ উপৰিও জ্ঞানমালিনী কবি বুলি কাক কোৱা হয় বা কিয় কোৱা হয়, তেখেতে জ্ঞানমালিনী নামৰ এখন কবিতা পুথি ৰচনা কৰিছিল, সেইকাৰণে তেখেতক জ্ঞানমালিনী কবি বুলি কোৱা হয়। তাৰ উপৰিও মফিজুদ্দিন আহমদ হাজৰিকা মৰণোত্তৰভাৱে প্ৰকাশিত গ্ৰন্থখনৰ নাম হৈছে তত্ত্ব পাৰিজাত। ইয়াৰ উপৰিও যদি আমি কঠিন শব্দৰ অৰ্থ চাওঁ তেনেহ'লে এমা ডিমা আৰু গুমুস্তা দুটা শব্দৰ অৰ্থ খুব পৰীক্ষাত সঘনে অহা দেখিবলৈ পোৱা যায়। এমা ডিমা মানে হৈছে কেঁচুৱা অৱস্থা আৰু গুমুস্তা মানে হৈছে দোকানৰ হিচাপ পত্ৰ ৰখা কৰ্মচাৰী। তাৰ পাছতে যদি আমি ওপৰঞ্চি তথ্যত চাওঁ তেনেহ'লে সত ৰজ তম গুণ। এই ওপৰঞ্চি তথ্যত থকা এই সত ৰজ তম গুণৰ বিষয়ে যে কিমান বাৰ পৰীক্ষাত অহা নাই, গতিকে আমি এই প্ৰশ্নটোৰ উত্তৰ খুব ভালদৰে চাই যোৱাটো উচিত বুলি মই ভাবোঁ। তাৰ উপৰিও বিশ্ব খনিকৰ কবিতাটোৰ পৰা আহিব পৰা বেকগ্ৰাউণ্ডৰ প্ৰশ্ন আহিব পাৰে, চুফিবাদ মানে কি আহিব পাৰে, বা কবিতাটোত প্ৰতিফলিত আধ্যাত্মিক দৰ্শন সম্পৰ্কীয় লিখা বুলি দিব পৰা এটা থল আছে।
তাৰ পাছতে যদি আমি মিলন কবিতাটোলৈ যাওঁ তেনেহ'লে যতীন্দ্ৰনাথ দুৱৰাৰ আমি কবিতা পুথিবিলাকতো সুৰ দেখিবলৈ পাইছিলোঁ, মানে কবিতা পুথিৰ শেষত আমি কিছুমান সুৰ দেখিবলৈ পাইছিলোঁ। নলিনীবালা দেৱীৰ কবিতা পুথিবিলাকতো আমি সুৰ দেখিবলৈ পাইছোঁ, যেনে সন্ধ্যাৰ সুৰ, সপোনৰ সুৰ। তেখেতৰ স্মৃতিতীৰ্থ আৰু বিশ্বদীপা জীৱনীমূলক উচ্চ মানৰ জীৱনীমূলক গ্ৰন্থ, এৰি অহা দিনবোৰ তেখেতৰ আত্মজীৱনীমূলক গ্ৰন্থ, যুগদেৱতা আৰু জাগৃতি কাব্যগ্ৰন্থ দুখনত স্বদেশ প্ৰেমৰ সুৰ প্ৰবাহিত হৈছে। তাৰ উপৰিও অলকানন্দা কাব্যগ্ৰন্থখনৰ বাবে তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিছে। আৰু এই মিলন যিটো কবিতা, এই কবিতাটো ক'ৰ পৰা তুলি আনিছে বুলিও এটা প্ৰশ্ন হ'ব পাৰে, গতিকে এই কবিতাটো সন্ধ্যাৰ সুৰ কাব্যগ্ৰন্থখনৰ পৰা তুলি অনা হৈছে। এই মিলন নামৰ কবিতাটোৰ পৰা বেকগ্ৰাউণ্ডত আহিব পৰা প্ৰশ্ন কি হ'ব পাৰে? অতীন্দ্যবাদ মানে কি? অৰ্থাৎ ইন্দ্ৰিয়ই যাক ঢুকি নাপায় তাকে অতীন্দ্যবাদ বুলি কোৱা হয়। এতিয়া অতীন্দ্যবাদ মানে কি বা ৰহস্যবাদ মানে কি? ৰহস্যবাদৰ অন্যান্য যিবিলাক নামকৰণ সেই সম্পৰ্কে লিখা বুলিও আহিব পাৰে, বা নলিনীবালা দেৱীৰ কবিতাৰ বৈশিষ্ট্যসমূহ মিলন নামৰ যিটো কবিতাটো কেনেদৰে ফুটি উঠিছে তেনেকৈও এটা প্ৰশ্ন হ'ব পাৰে। তাৰ পাছত আমি জনতাৰ আহ্বান যদি কবিতাটোলৈ যাওঁ, লিখিছে জ্যোতিপ্ৰসাদ আগৰৱালাই। তেখেতে যদিও বেছি দিন জীয়াই থকা নাই, তথাপিতো তেখেতৰ অৱদান যথেষ্ট আছে। যিবিলাক মানুহে বহু বছৰ বয়সলৈকে জীয়াই থাকিও তেওঁ যিবিলাক কাম কৰি থৈ গৈছে সেই কামবিলাক কোনো কৰিব পৰা নাই। ইয়াত লিখিছে প্ৰাৰ্থ নিৰ্বাচন কৰাৰ উদ্দেশ্য লিখিছে, বিপ্লৱবাদ দি কোনো জাতিয়ে কোনো ক্ষেত্ৰতে আগবাঢ়িব নোৱাৰে। কোনে কৈছিল বুলি হয়তো আহিব পাৰে, গতিকে এইটো গুৰুত্বপূৰ্ণ প্ৰশ্ন 1 নম্বৰীয়া হ'ব পাৰে। তাৰ উপৰিও আমি 113 পেজত যদি চাওঁ তেনেহ'লে দেখিবলৈ পাম যে লুইত পাৰৰ অগ্নিসুৰ, অৰ্থাৎ পৰীক্ষাত এনেকৈ আহিব পাৰে যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিসমূহক মৰণোত্তৰভাৱে প্ৰকাশিত কবিতা পুথিখনৰ নাম কি, হয়তো এনেকৈ আহিব পাৰে, বা জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৰণোত্তৰভাৱে প্ৰকাশিত কবিতা পুথিখনৰ নাম কি? তেতিয়াহ'লে আমি লিখিব লাগিব লুইত পাৰৰ অগ্নিসুৰ। আৰু এটা প্ৰশ্ন হোৱাৰ একদম চান্স আছে যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ বৈশিষ্ট্যসমূহ কি? ইয়াত খুব ধুনীয়াকৈ কিতাপতে দিয়া আছে। জাতীয়তাবাদ, দেশৰ ঐতিহ্য আৰু বুৰঞ্জীৰ লগত একাত্মবোধ, জনতাৰ প্ৰতি দায়বদ্ধতা, ভাষা আৰু শব্দ প্ৰয়োগৰ ওজস্বিতা, যৌৱনসুলভ দীপ্ততা আদি তেওঁৰ কবিতাৰ বৈশিষ্ট্য। তাৰ উপৰিও জ্যোতিপ্ৰসাদ আগৰৱালাই 14 বছৰ বয়সতে ৰচনা কৰা নাটকখনৰ নাম আমি সকলোৱে জানো, শোণিত কুঁৱৰী। তাৰ উপৰিও নাটক কেইখনমানৰ নাম আমি চাব লাগিব। তেখেতে 1935 চনৰ জয়মতী যিখন চলচ্চিত্ৰ, প্ৰথম অসমীয়া চলচ্চিত্ৰ শুভাৰম্ভ কৰিছিলে জ্যোতিপ্ৰসাদ আগৰৱালাই, সেইকাৰণে অসমীয়া চলচ্চিত্ৰ জনক বুলি তেখেতক কোৱা হয়। প্ৰথম যিখন চলচ্চিত্ৰ সেইখন নাম হৈছে জয়মতী 1935 চনত, আৰু দ্বিতীয়খন ইন্দ্ৰমালতী 1939 চনত। তাৰ পাছতে আমি যদি কঠিন শব্দৰ অৰ্থত চাওঁ তেনেহ'লে সুপ্ৰচাৰ বুলি এটা শব্দ দেখিবলৈ পাইছোঁ। ইয়াত আমি পূজাৰ 16বিধ উপকৰণৰ কথা কৈছে। অৰ্থাৎ পৰীক্ষাত কেতিয়াবা অহা দেখিবলৈ পোৱা যায় যে সুপ্ৰচাৰ মানে কি, দুবিধ সুপ্ৰচাৰৰ নাম লিখা, তেনেকৈ ধৰণে প্ৰশ্নবোৰ হোৱা দেখিবলৈ পোৱা যায়। তাৰ উপৰিও প্ৰবুদ্ধ মানে কি, তেনেকুৱা ধৰণৰ শব্দৰ অৰ্থ লিখাও আগতে পৰীক্ষাত অহা দেখিবলৈ পোৱা গৈছে। এই কবিতাটোৰ বেকগ্ৰাউণ্ডৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে? জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্বদেশ প্ৰেম কবিতাটোত কেনেদৰে ফুটি উঠিছে, তেনেকৈ বেকগ্ৰাউণ্ডৰ প্ৰশ্ন হ'ব পাৰে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ বৈশিষ্ট্যসমূহ লিখাতে সেই বেকগ্ৰাউণ্ডৰ সেইটো প্ৰশ্ন হ'ব পাৰে। এতিয়া আহিছোঁ আমি কাঠমিস্ত্ৰী ঘৰ কবিতাটো ধীৰেন্দ্ৰ চন্দ্ৰ দত্তই লিখিছে। ইয়াত আমি প্ৰথমতে দেখিবলৈ পাইছোঁ যে পাঠটো নিৰ্বাচন কৰাৰ উদ্দেশ্যত মোক যদি কোনোবাই 10টা শ্ৰেষ্ঠ অসমীয়া কবিতাৰ নাম সোধে তাৰ মাজত এটা হ'ব কাঠমিস্ত্ৰী ঘৰ। কোনে কৈছিল আহিব পাৰে। তেতিয়াহ'লে লিখিব লাগিব নৱকান্ত বৰুৱাৰ। খুব পৰীক্ষাত আগতে আহিছে। তাৰ উপৰি 123 পেজত যদি আমি চাওঁ ওপৰঞ্চি তথ্যত কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটো প্ৰথমতে ক'ত প্ৰকাশ পাইছিল, কিমান চনত প্ৰকাশ পাইছিল, তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাকো হ'ব পাৰে। যদি আমি কাঠমিস্ত্ৰী ঘৰ কবিতাটোৰ বেকগ্ৰাউণ্ডলৈ যাওঁ তেনেহ'লে প্ৰগতিবাদ মানে কি, সাম্যবাদ মানে কি, এই কথাকেইটা অকণমান গুৰুত্ব দিব লাগিব। মই আগতে ইয়াৰ ওপৰত ভিডিঅ' বনাই থৈছোঁ। সাম্যবাদ মানে, প্ৰগতিবাদ মানে, কাঠমিস্ত্ৰী ঘৰ কবিতা বুলিয়ে মই এটা ভিডিঅ' বনাই থৈ দিছোঁ। তাতে বিভিন্ন ধৰণৰ কথাবিলাক আলোচনা কৰা আছে। তাৰ উপৰিও ইয়াৰ বেকগ্ৰাউণ্ডত আহিব পৰা প্ৰশ্ন হ'ব পাৰে শ্ৰমজীৱী জীৱনৰ দুৰ্দশাৰ ছবিখন কেনেদৰে ফুটি উঠিছে, আহিব পাৰে। মোৰ ভিডিঅ'সমূহ চাবৰ কাৰণে প্লে ষ্ট'ৰত গৈ চাব পাৰিব। সকলোবিলাক লিষ্ট ৱাইজ দিয়া আছে, প্লে ষ্ট'ৰত গ'লে হ'ল।
অৰ্থাৎ মই যেতিয়া আলোচনা কৰোঁ তেতিয়া বেকগ্ৰাউণ্ডৰ কথাটো মই আলোচনা কৰিবলৈ চেষ্টা কৰোঁ, যিটো কিতাপত পোৱা নাযায়। মই বিভিন্ন ধৰণৰ কিতাপ গোটাই লৈ সেই বেকগ্ৰাউণ্ডৰ কথাবিলাক ক'বলৈ চেষ্টা কৰোঁ। এতিয়া আহিছোঁ আঘোণৰ কুঁৱলী কবিতাটো, কেশৱ মহন্তই লিখিছে। ইয়াত প্ৰথমতে দেখিবলৈ পাইছোঁ যে পাঠটো নিৰ্বাচন কৰাৰ উদ্দেশ্যত জয়ন্তী নামৰ যিখন আলোচনী, এই আলোচনীখনৰ যুটীয়া সম্পাদনা কোনে কৰিছিল বুলি আহিব পাৰে। আৰু এখন আলোচনীৰ কথা পাইছোঁ আমি, পচুৱা নামৰ এখন আলোচনীৰ কথা পাইছোঁ। খুব পৰীক্ষাত সঘনে প্ৰশ্ন হয় এইটো, পচুৱা আলোচনীখনৰ সম্পাদক কোন আছিল, তেনেকৈ বুলি খুব প্ৰশ্ন হয়। ইয়াত আছে হেম বৰুৱাৰ কথা আছে। আৰু ৰামধেনু আলোচনীখনৰ সম্পাদক কোন বুলিও হয়তো আহিব পাৰে। ইয়াত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ নাম দিয়া আছে, গতিকে এইকেইটা অকণমান ইম্পৰ্টেণ্ট হয়। তাৰ উপৰি যদি আমি কবি পৰিচয় বিষয়টোলৈ যাওঁ, তেনেহ'লে প্ৰথম কেশৱ মহন্তৰ প্ৰথম কবিতা পুথিখনৰ নাম কি আমি চাব লাগিব। তাৰ উপৰিও তেখেতে শিশুক লৈ কিছুমান গ্ৰন্থ ৰচনা কৰিছে। উমলা ঘৰ, মা আমি শদিয়ালৈ যামেই, অৰ্থাৎ আমি কেশৱ মহন্তক জানো যে গীতিকাৰ হিচাপেও জানো। কবিতাৰ উপৰিও তেখেতে বহুবিলাক গীত ৰচনা কৰিছে। আমি কেশৱ মহন্তক গীতিকাৰ হিচাপে বেছি ভালদৰেহে চিনি পাওঁ। গতিকে মোৰ যে কিমান হেঁপাহ নামৰ পুথিখনৰ কাৰণে তেখেতে সাহিত্য একাডেমীৰ বঁটাও লাভ কৰিছে। ইয়াৰ উপৰিও ওপৰঞ্চি তথ্যত যদি চাওঁ, তেনেহ'লে এই পাঠটো ক'ৰ পৰা তুলি অনা হৈছে বুলি হয়তো আহিব পাৰে। ডক্টৰ মহেশ্বৰ নেওগৰ দ্বাৰা সম্পাদিত সঞ্চয়নৰ পৰা তুলি অনা হৈছে বুলি আমি লিখিব লাগিব। আৰু তাৰ উপৰি যদি এই পাঠটোৰ বেকগ্ৰাউণ্ডৰ প্ৰশ্নৰ বিষয়ে যদি আলোচনা কৰোঁ, তেনেহ'লে আঘোণৰ কুঁৱলী কবিতাটোত কবিৰ অন্তৰৰ বিষাদ বোধ কিদৰে ফুটি উঠিছে, বিষাদ বোধটো কিদৰে কবিতাত ফুটি উঠিছে আহিব পাৰে। তাৰ উপৰি জয়ন্তী আলোচনীৰ বিষয়ে অকণমান সম্যক জ্ঞান অকণমান থকাটো প্ৰয়োজনীয়। এতিয়া আহিছোঁ আমি উভতি নহাৰ কবিতা, নৱকান্ত বৰুৱাই লিখিছে। যদি কবি পৰিচয়লৈ যাওঁ, তেনেহ'লে নৱকান্ত বৰুৱাৰ কেইখনমান কবিতা পুথিৰ নাম আমি খুবেই মনত ৰখাটো উচিত। তাৰ উপৰিও তেখেতৰ কেইখনমান উপন্যাসৰ নাম, কপিলপৰীয়া সাধু, ককাদেউতাৰ হাৰ, গৰমা কুঁৱৰী, এইবিলাকৰ নামো অলপ মুখস্থ বা মনত ৰখাটো উচিত, মুখস্থ নহয়, মনত ৰাখিব লাগিব। তাৰ উপৰিও শিশু আৰু চেমনীয়াৰ উপযোগীকৈ যিবিলাক গ্ৰন্থ লিখিছে তেখেতে, আখৰৰ জখলা, শিয়ালি পালেগৈ ৰতনপুৰ, ভতুকাৰে ভূ, এইবিলাকৰ গ্ৰন্থৰ বিষয়েও আমি অকণমান মনত ৰাখিব লাগিব। তেখেতে সাহিত্য একাডেমী বঁটা পাইছে ককাদেউতাৰ হাৰ নামৰ গ্ৰন্থখনৰ কাৰণে। আৰু এই উভতি নহাৰ কবিতাটো ক'ৰ পৰা লৈছে? দলঙত তামি ঘৰা নামৰ কাব্য সংকলনখনৰ পৰা তুলি অনা হৈছে। ইম্পৰ্টেণ্ট কেইটা এইকেইটাই। তাৰ উপৰি যদি আমি 137 পেজত চাওঁ, তেনেহ'লে ৰামধেনু যুগৰ কেইগৰাকীমান কবিৰ নাম লিখা বুলি হয়তো কেতিয়াবা অহা দেখিবলৈ পোৱা যায়। তেনেহ'লে ইয়াত কেইবাজনো নাম দিয়া আছে, আমি তাক ইম্পৰ্টেণ্ট দিয়া উচিত। এই কবিতাটোৰ পৰা বেকগ্ৰাউণ্ডত এটা প্ৰশ্ন হ'ব পাৰে, ৰোমান্টিক কবিতা আৰু আধুনিক কবিতাৰ মাজৰ পাৰ্থক্য সম্পৰ্কে লিখা বুলি আহিব পাৰে। এতিয়া আহিছোঁ আমি কৰুণতম যিটো কবিতা নিৰ্মলপ্ৰভা বৰদলৈ লিখিছে। নিৰ্মলপ্ৰভা বৰদলৈ প্ৰথম কবিতা পুথিখনৰ নাম হয়তো আহিব পাৰে। তাৰ উপৰিও তেখেতৰ গৱেষণামূলক গ্ৰন্থ কেইখনমানৰ নাম আহিব পাৰে, দেৱী, শৈৱ, সূৰ্য। তাৰ উপৰিও সুদীৰ্ঘ দিন আৰু ঋতু নামৰ গ্ৰন্থখনৰ কাৰণে তেখেতে সাহিত্য একাডেমী বঁটা পাবলৈ সক্ষম হৈছে, সেই কথাও আমি গুৰুত্ব দিয়াটো উচিত। ইয়াৰ পৰা বেকগ্ৰাউণ্ডত এটা প্ৰশ্ন হ'ব পাৰে যে কৰুণতম কবিতাটোৰ গ্ৰাম্য আৰু নগৰীয়া জীৱনৰ সংঘাত কিদৰে ফুটি উঠিছে, তেনেকৈও আহিব পাৰে। গতিকে আজি কবিতাখিনি ইমানেই। ইম্পৰ্টেণ্ট প্ৰশ্নকেইটা বা বিষয়কেইটা আমি আলোচনা কৰিলোঁ। খুব ধুনীয়াকৈ যদি চোৱা হয়, তোমালোকে নিশ্চয় ভাল নম্বৰ পাবলৈ সক্ষম হ'বা। ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।